হয়, অহা 2026 বিধানসভা নিৰ্বাচনত মই চেঙা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে কংগ্ৰেছৰ হাইকমাণ্ড তথা অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মোৰ কথা হৈছে, ৰকিবুল হুছেইন সাংসদ তেখেতৰ লগতো কথা হৈছে। তেখেতে এটা আশ্বাস দিছে যে চৰাঞ্চলৰ পৰা যিহেতু এইবাৰ এজন ভাল মানুহ বিচাৰি আছে, সেই হিচাপে দেখা গৈছে যে চৰাঞ্চলৰ পৰা যিখিনি মানুহ বিচাৰি আছে প্ৰত্যেক মানুহেই যোগ্য বুলি মই ভাবোঁ। তাৰ পৰা মোক বাছনি কৰিব বুলি মোৰ এটা 100% মোৰ এটা বিশ্বাস আছে। সেই সুযোগতে সেই দিহা পৰামৰ্শ মতে মই এইবাৰ অহা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই ভাবিছোঁ। ৰাইজৰ সঁহাৰি মই স্বতঃস্ফূৰ্তভাৱে ভালেই পাইছোঁ, যিহেতু মই চৰাঞ্চলৰে ল'ৰা। আজিৰ পৰা 20 বছৰ হ'ল মোক জানে, মানুহৰ অঞ্চলৰ মানুহে জানে মই কংগ্ৰেছৰ লগত বিগত জন্মৰ লগ্নৰে পৰাই কংগ্ৰেছৰ লগত লাগি আছোঁ। গতিকে আশা কৰোঁ মই চৰাঞ্চলৰ মানুহৰ লগতে চেঙা সমষ্টিৰ ৰাইজে মোক পূৰ্ণদমত ছাপোৰ্ট কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। বিগত সময়ত দেখা গৈছে যে আমাৰ হয়, ঠিকেই কৈছে, কিন্তু এইবাৰ দেখা গৈছে বাঘবৰ সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়া ৰাস্তাৰ ক্ষেত্ৰত অকণমান ভাল পদক্ষেপ লৈছে যেন লাগিছে, কিন্তু জলজুলিৰ পৰা আলপতি মাজৰচৰলৈ যিটো যোৱা ৰাস্তা, সেই ক্ষেত্ৰত এতিয়ালৈকে মই কোনো মন্ত্ৰী বা MLA বা সাংসদে এতিয়ালৈকে কোনো ষ্টেপ লোৱা নাই বুলি দেখিছোঁ। কিন্তু প্ৰাক্তন সাংসদ মাননীয় আব্দুল খালেক ডাঙৰীয়াই কিবা এটা দেখাইছিল যে সাংসদত ইতিমধ্যে কিবা এটা লিখা ছাবমিট কৰিছে বুলি দেখাইছে। কিন্তু মই MLA নোহোৱাকৈ অসমৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই আলপতি সম্পৰ্কে চৰাঞ্চলৰ সম্পৰ্কে তেওঁক মোক সুধিছিলে, তেতিয়া মই কৈছিলোঁ ছাৰ যে চৰাঞ্চলত যদি নগৰৰ পৰা আলপতি মাজৰচৰলৈ যোৱা ৰাস্তা এটা ব্ৰিজ হৈ যায়, চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, চৰাঞ্চলৰ ৰাইজ উপকৃত হ'ব, লগতে এই আমাৰ বাণিজ্য যিখিনি বিজনেছ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত চৰাঞ্চলৰ মানুহে উপকৃত হ'ব, শিক্ষাৰ ক্ষেত্ৰত উপকৃত হ'ব, চিকিৎসা উপকৃত হ'ব। এইখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক আশ্বাস দিছিল যে আপোনালোকে চৰাঞ্চলৰ হৈ, কিন্তু যিহেতু বিধায়ক থাকে, আমি বিধায়ক বাছনি কৰাৰ ক্ষেত্ৰত আমি সাধাৰণ মানুহে এই কথাবিলাক ক'ব নোৱাৰোঁ। তথাপিও মোৰ এটা অনুৰোধ তেখেতক মই কৈছিলোঁ যে এইবাৰ এটা অন্তত আপুনি 26 বিধানসভা নিৰ্বাচনৰ আগে চৰাঞ্চলত যদি পাৰা যায় এখন ব্ৰিজ নিৰ্মাণ কৰিব বুলি মই আশা কৰিছোঁ। যদি বিধানসভাই আপোনালোকৰ আশীৰ্বাদত আল্লাৰ কৃপাত লৈ যায়, মোৰ প্ৰথম পদক্ষেপ হ'ব শিক্ষা, ৰাস্তা আৰু স্বাস্থ্য। মই প্ৰথম ষ্টেপ হাতত ল'ম, মই ব্ৰিজৰ চিন্তাতে ফাৰ্ষ্ট কৰিম। নগৰৰ পৰা জলজুৰি ব্ৰিজৰ চিন্তা ফাৰ্ষ্ট কৰিম মই। তাৰপিছত ৰাস্তা, শিক্ষা আৰু স্বাস্থ্য, এই তিনিটা ক্ষেত্ৰত যদি উন্নতি হৈ যায়, চৰাঞ্চলৰ মানুহ যথেষ্ট উপকৃত হ'ব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো উপকৃত হ'ব যেতিয়া ব্ৰিজখন হৈ যাব। বিশেষকৈ ডক্টৰৰ অলপ অসুবিধা, আপোনালোকে জানে যে বিশেষকৈ মানুহবিলাক টাউনমুখী ডক্টৰ পাছ কৰাৰ লগে লগে গাঁৱলৈ অহাটো তেখেতসকলে অকণমান কষ্ট পায়, আপোনালোকেও জানে। তথাপিও এতিয়া ৰাস্তা ঘাট ভাল হৈছে, থকা মেলাৰ সুবিধা হৈছে। এতিয়া আপোনালোকেও অকণমান মিডিয়াৰ যোগেদি জনাব, সহায় দিব, আমিও ছাপোৰ্ট কৰিম। কিন্তু এতিয়া দেখা গৈছে আগৰ তুলনাতকৈ এতিয়া অকণমান থকা যেন অনুমান হৈছে, ডেভেলপ হৈছে যেন মই ভাবোঁ। আৰু চেঙা সমষ্টিৰ বিধায়ক মাননীয় আশ্ৰফুল ডাঙৰীয়া, তেখেত যথেষ্ট দুৰ্বল কাম কৰিছে পিয়ামজেছে ৰাস্তা ঘাট ক্ষেত্ৰত। তেখেত এজন চেঙাৰ একদম য়াং বিধায়ক হিচাপে তেওঁ যিখিনি ষ্টেপ ল'ব লাগিছিল, কিন্তু তেওঁ সেইখিনি পঢ়া নাই আমাৰ বাঘবৰ সমষ্টিৰ বিধায়কৰ তুলনাত। কিন্তু তেওঁৰ তুলনাত চেঙা সমষ্টিৰ মানুহে যথেষ্ট আক্ষেপ দুখ কৰি আছে, ডেভেলপ হোৱা নাই। কিন্তু এইবাৰ আপোনালোকে আমাক বনাওক, ডেভেলপমেণ্টৰ ধাৰা অব্যাহত থাকিব বুলি মই ভাবিছোঁ।